আমি ডিমৌ সমষ্টিৰ এজন সাধাৰণ ভোটাৰ আৰু আমি আশা কৰিছোঁ এইবাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা আমি আমাৰ যি কাইলৈ নিৰ্বাচন আছে আৰু আমি আশা কৰিছোঁ কাইলৈ অসমৰ জনসাধাৰণে এখন সুস্থ সবল আৰু গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ বাবে তেওঁলোকে ভোটদান কৰিব আৰু আমি আশা কৰিছোঁ এই চৰকাৰখন আমাৰ দুখীয়া ৰাইজৰ বাবে তথা অসমৰ সকলো শ্ৰেণীৰ ৰাইজক লৈ শক্তিশালীভাৱে আগবঢ়াই নিব পৰা এখন চৰকাৰ গঠন হওক। ৰাস্তা ঘাট আদি উন্নয়নৰ লগতে আমাৰ শিক্ষা স্বাস্থ্য প্ৰত্যেকটো ক্ষেত্ৰত যাতে অসমখন আগবাঢ়ি যায়। আমাক উন্নয়নৰ লগতে আমাৰ যিবিলাক জাতীয় সমস্যাবিলাকো আমাৰ সমাধান হ'ব লাগিব। জাতি মাটি ভেটি থাকিলেহে আমাৰ উন্নয়ন কৰিলে সেই উন্নয়নমূলক দেশখনত জাতি থাকিবলৈ জেগা হ'ব। গতিকে আমাক জাতি মাটি ভেটি সকলোৱে আমাক দৰকাৰ হ'ব আৰু সেইখিনি চিন্তা কৰি আমি ভোটদান কৰিম। প্ৰতিনিধি আমাক লাগে, জনসাধাৰণৰ মাজত সম্পৰ্ক থকা প্ৰতিনিধি হ'ব লাগে আৰু লগে লগে প্ৰতিনিধিজনৰ ভাৱমূৰ্তি নিকা হ'ব লাগিব, ৰাইজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। সকলো দিশ চিন্তা চৰ্চা কৰি আমি ভোটদান কৰিম। যি চৰকাৰে ভৱিষ্যতে দেশৰ নাগৰিকসকলে উন্নয়ন কাম কৰে তেনেকুৱা এখন চৰকাৰকে ভোট দিম বুলি ভাবিছোঁ। আৰু আমাৰ বহুতখিনি হ'বলগীয়া কাম আছে, আধাৰুৱা কামখিনি যাতে সম্পূৰ্ণ হয় তেনেকুৱা এখন চৰকাৰকে মই বিচাৰোঁ। আমি আশা কৰোঁ দেশ মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত উঠি অহা প্ৰজন্মৰ স্বাৰ্থত আমি ভোট প্ৰদান কৰিব লাগিব আৰু আমি এনে এজন ব্যক্তিক আমি এই 95 নং ডিমৌ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিব লাগিব, যি এই সমষ্টিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰিছে। আমি আশা ৰাখিম তেনে ব্যক্তিক আমি সকলোৱে আগবঢ়াই নি সমষ্টিটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব লাগিব। আমি প্ৰথম কথাটো হ'ল আমাৰ যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত সদায় উন্নয়ন হোৱাটোকে আমি বিচাৰোঁ। কোনো যাতে আমাৰ যিবিলাক অভাৱ অভিযোগবিলাক যিখন চৰকাৰে নাইকিয়া কৰিব, আমি সেনেকুৱা ধৰণৰ চৰকাৰে বিচাৰিম। আজিৰ দিনটোত মোৰ ভোটদানটো হ'ব কেৱল উন্নয়নৰ কাৰণে মোৰ ভোটদান হ'ব আৰু সকলো অসমৰ ৰাইজে ভাবি চিন্তি ভোটদান কৰক যাতে সমাজ ব্যৱস্থাটো আমাৰ উন্নত হয়। এবাৰ এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যিজন ব্যক্তিয়ে ৰাইজৰ মাজত থাকি আৰু ৰাইজৰ মংগলৰ কাৰণে কাম কৰিব পাৰে তেনেকুৱা এজন ব্যক্তি আমি এবাৰ বিচাৰিছোঁ। আমি এনেকুৱা এজন ব্যক্তি যিজনে সাধাৰণ মানুহক প্ৰতি যি মানৱতাৰ যিটো দেখুৱায় সেই গুণখিনি তেওঁৰ গাত থাকিব। গতিকে আমি এইবাৰ আমি বৃহত্তৰ আমাৰ ৰাইজবাসী ৰাইজে তেনেকুৱা এজন ব্যক্তিক ভোট দিবলৈ ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছোঁ।